এয়া যোৰহাটৰ জেইল ৰোডৰ শংকৰদেৱ পথত এটি শিৱ মন্দিৰৰ শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াত সেই উপলক্ষে হোম যজ্ঞ কৰা হয়। আজি দেওবাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কোভিড প্ৰট'কলৰ মাজেৰে এই অনুষ্ঠান কৰা হয়। এয়া হোম যজ্ঞ কৰি আছে শিৱ মন্দিৰৰ চোতালত আৰু অতি কম ভক্তপ্ৰাণ ৰাইজৰ দ্বাৰা এই অনুষ্ঠান আৰম্ভ কৰা হৈছে। শিৱ মন্দিৰটো ৰাইজৰ ৰাজহুৱা দান বৰঙণি লগতে এঘৰ ভক্তপ্ৰাণ পৰিয়ালে এই মাটিডোখৰ দান দিছিলে। এয়া শিৱ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া শিৱ মন্দিৰটোৰ শিৱলিংগজনা। ইয়াত আজি এয়া শিৱলিংগ প্ৰতিষ্ঠা কৰা হয়। তাত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এই পূজা অৰ্চনা দিয়া হয়। যজ্ঞ আৰম্ভ কৰা হয়। এয়া মন্দিৰৰ ভিতৰ চৰা পূজা অৰ্চনাৰ বাবে যি আগবঢ়োৱা হৈছে এয়া দেখুৱালোঁ। এয়া বাহিৰলৈ আহিছোঁ আৰু এয়া বাহিৰ খণ্ডত মাহ প্ৰসাদ আগবঢ়োৱা হৈছে। অতি কম ভক্ত দ্বাৰা এই অনুষ্ঠান অনুষ্টুপীয়াভাৱেই কৰা হৈছে, যদিও বা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি যিহেতু কোভিড প্ৰট'কলৰ মতে কৰা হৈছে আৰু এয়া হোম যজ্ঞ কৰি আছে পুৰোহিতসকলে। এয়া পুৰোহিত আহিছে দেৰগাঁৱৰ পৰা। তেওঁলোকে নিজেই লৈ আহিছে তেখেতসকলে মেইন এজন গোসাঁই, তেখেতৰ লগত বাকীসকল আহিছে আৰু এয়া হোম যজ্ঞ কৰি আছে। অতি কম ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এই কাম কৰা হৈছে, যিহেতু কোভিডৰ প্ৰট'কল অনুসৰি আৰু কেৱল পূজা অৰ্চনা আৰু যিখিনি মাংগলিক কাম সেইখিনিহে কৰা হৈছে।